আকৌ এবাৰ আহি পালোঁ মৰিগাঁও জিলাৰ বাৰপুজীয়া নামৰ জেগাত। বাৰপুজীয়া মোৰ আপোন। ইয়াতে অসম সাহিত্য সভা চলি আছে। তো আজি প্ৰথম দিন। খুব সুন্দৰকৈ গেটৰ সন্মুখখিনি বনাই আছে আৰু এতিয়া অকণমান চাই পেলাই আকৌ ৰাতিকৈ এবাৰ আহিম। পাই গ'লোহি গেটটো। এতিয়া ৰাতিৰ সময় আৰু বহুত মানুহ হৈ গৈছে আৰু মোৰ লগত আহিছে আৰু এইফালে অসম সাহিত্যৰ শ্ৰেষ্ঠ সাহিত্যিক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক ইয়াত শ্ৰদ্ধাঞ্জলি জনাইছে আৰু তাৰ লগতে অসমত যিমানবোৰ সাহিত্য সভা হৈছে তাৰে সভাপতিবিলাকৰ ইয়াত ফটো আৰু পতাকা উত্তোলন কৰা হৈছে আৰু এইফালে আছে স্মৃতি তৰ্পণ, বন্তি প্ৰজ্বলন কৰি থৈছে আৰু এইফালে আছে শ্বহীদ তৰ্পণ। তাৰপিছতে একাষতে এটা জয়গুৰু শংকৰ বুলি এটা নামঘৰ উপস্থাপন কৰা হৈছে আৰু তাৰ কাষতে দেখিলোঁ ভাওনা হৈ আছে, তো চাব আহিলোঁ অলপ। আৰু এইবোৰেই হ'ল অসমীয়া সংস্কৃতিৰ মূল হাই শিপা। আৰু ইয়াতে গ্ৰন্থমেলা